হাইলাকান্দি জিলা শিক্ষা প্ৰশিক্ষণ কেন্দ্ৰত 5 দিনীয়া সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ কৰা হয়। মঙ্গলবাৰে DIETৰ অধ্যক্ষ ইউছুফ আলী শ্বেখে লেম্প প্ৰজ্বলন কৰি ৰাষ্ট্ৰীয় সংগীত গাই অনুষ্ঠানটো উদ্বোধন কৰে। কাৰ্যসূচীৰ প্ৰথম দুদিনত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে পৰৱৰ্তী দুদিনত নৃত্য গায়ন বায়ন বজোৱাৰ লগতে অন্তিম দিনা আমন্ত্ৰিত অতিথিসকলক আদৰণি বিদায় আৰু দুপৰীয়া আহাৰ গ্ৰহণ কৰা হয়। আজিৰ দিনটোতে অধ্যক্ষই নিজৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি কয় যে ক্ৰীড়া শিক্ষাৰ এক অংশ আৰু এনে সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে সকলো যুৱক যুৱতীৰ মাজত শাৰীৰিক ফিটনেছ আহে। আজি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো অংশগ্ৰহণকাৰীক দেখি অধ্যক্ষগৰাকীয়ে আপ্লুত হৈ পৰে। হাইলাকান্দিৰ পৰা সৌৰজিৎ থৰৰ ৰিপৰ্টাৰ লাইভ অসম। মোৰ নাম হ'ল ইউছুফ আলী শ্বেখ, মই বৰ্তমান ইয়াৰ প্ৰিন্সিপাল আৰু মোৰ ভূপালে আছে ডক্টৰ খালিকুজ্জামান নস্কৰ। উনি সিনিয়র লেকচারার প্লাস আমার BEd HOD হেড অফ দ্য ডিপার্টমেন্ট। আর আমার বাবা আছে ডক্টর রহমান চৌধুরী, উনিও সিনিয়র লেকচারার, উনি হল BEd কোঅর্ডিনেটর। ইনস্টিটিউটের নামটো আমার ইনস্টিটিউটের নাম হল জেলা শিক্ষা আর প্রশিক্ষণ প্রতিষ্ঠান, সংক্ষেপে ডায়েট বলে বলে। আর প্রতি ডিস্ট্রিক্টে একটা করে আছে, এটা করে আছে আর আমার হাইলাকান্দি ডিস্ট্রিক্টের এইটো প্রতিষ্ঠান। এইটো প্রোগ্রাম আমার গেমস এন্ড স্পোর্টস লগতে কালচারাল এক্টিভিটিজ। এতিয়া আমাৰ আজি ইনগ্ৰেশ্যন হ'ল, ইয়াৰ ইম্পৰ্টেঞ্চ কি এইখিনি কথা আলোচনা হ'ল আৰু এতিয়া আমাৰ গেমছৰ যিখিনি প্ৰগ্ৰাম শ্বিডিউল কৰা আছে আজিৰ দিনত সেইখিনি আৰম্ভ হৈছে অলৰেডি। যেনেকুৱা কেৰাম খেল, লুডু খেল, তাৰপিছত আমাৰ চেষ্ট আছে, টাগ অফ ৱাৰ্ক আছে, তাৰপিছত আমাৰ আজি হ'ব স্পুন ইনডোৰ গেমছ এইবিলাক। আমাৰ ইনষ্টিটিউটৰ নাম কি? আমাৰ ইনষ্টিটিউটৰ নাম ডায়েট হাইলাকান্দি, ডিস্ট্রিক্ট ইনস্টিটিউট অফ এডুকেশন এন্ড ট্রেনিং হাইলাকান্দি। এই প্রোগ্রামটো কি প্রথমবার হয়েছে? গর্জিয়াসলি এবার প্রথম, আগতে হয়তো অলপ হয়েছিল, এইবার আর প্রথমবার গর্জিয়াসলি হচ্ছে। সরকারি প্রোগ্রাম, সরকারি মানে আমার স্টুডেন্ট বিলাকের যেটো কন্ট্রিবিউশন সেইটোৰ জৰিয়তে স্কুল কলেজ বিলাকে যেনেকুৱা পাতে আমি সেইটো পাতিছো। কিমান কলেজ এতিয়া পাৰ্টিসিপেট কৰিছে? আমাৰ 80 মান হ'ব আজি পাৰ্টিসিপেট কৰিছে আৰু হয়তো পাৰ্টিসিপেট বাঢ়িব। বেলেগ ইনষ্টিটিউট আমাক ইনভাইটেশন দিয়া নাই, বেলেগ ইনষ্টিটিউট আমাক ইনভাইটেশন দিয়া নাই নেকি? না, এইটো ইন হাউস আমাৰ প্ৰগ্ৰাম, বেলেগৰ নহয়। আমাৰ 4টা মানে চেম আছে, DLEDৰ 2টা চেম আৰু BEDৰ 2টা চেম, গোটেইখিনি ষ্টুডেণ্ট পাৰ্টিচিপেট কৰিব। কয়দিনৰ প্ৰগ্ৰামটো? 5 দিনীয়া প্ৰগ্ৰাম। কালচারাল প্রোগ্রাম, লাষ্ট দুদিন কালচারাল আৰু প্ৰথম 3 দিন আমাৰ গেমছ এণ্ড স্পৰ্টছ। যে এইটোৰ জৰিয়তে যে আমাৰ এই DLED আৰু BLED এই 4টা চেম আছে, ইহঁতৰ মাজত এটা ইণ্টিগ্ৰেশ্যন হ'ব আৰু ইহঁতে প্ৰেক্টিছ কৰি যিখিনি কথা আয়ত্ব কৰিব জানিব, এইখিনি ইহঁতে ফিল্ড লেভেলত যেতিয়া টিচাৰ হ'ব এইখিনি প্ৰয়োগ কৰিব পাৰিব। গতিকে ইহঁতৰ দক্ষতা বৃদ্ধি হ'ব, লিডাৰশ্বিপ কোৱালিটি ডেভেলপ হ'ব, এইখিনি হ'ব।